নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট ইন আসাম বা অসমৰ প্ৰথম মোক লৈ কেনে আমি কেইটামান এমচিকিউ কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ তোমালোকে গোটাইকেইটা কুৱেশ্যনৰে এনসাৰ দিবৰ কাৰণে চেষ্টা কৰা ওকে তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আসাম টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড অৰ্থাৎ অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন আছিল অপচন দিছে মামনি ৰয়ছম গোস্বামী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যতীন্দ্ৰনাথ দুৱৰা আৰু ভৱেন্দ্ৰনাথ শইকীয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ গোস্বামী ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমৰ হৈ কেনে প্ৰথমবাৰৰ কাৰণে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল তেওঁ মৃত্যুঞ্জয় নামৰ কিতাপখনৰ কাৰণে লাভ কৰিছিল আৰু তেওঁ এই বঁটাটো পাইছিল 1979 চনত ওকে 1979 চনত তেওঁ এই বঁটাটো লাভ কৰিছিল নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ফিমেল ৰাইটাৰ ফ্ৰম আসাম ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড অৰ্থাৎ অসমৰ তলৰ কোনগৰাকী মহিলা লেখিকাই জ্ঞানপীঠ বঁটা লাভ কৰিছিল অপচন নলিনীবালা দেৱী নিৰ্মল প্ৰভা বৰদলৈ মামনি ৰয়ছম গোস্বামী আৰু অনুৰাধা শৰ্মা পূজাৰী এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মামনি ৰয়ছম গোস্বামী মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল তেওঁ কোনখন কিতাপৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিল মোক তোমালোকে কমেন্ট বক্সত জনাবাচোন মামনি ৰয়ছম গোস্বামীয়ে 2000 চনত কোনখন কিতাপৰ কাৰণে জ্ঞানপীঠ বঁটা লাভ কৰিছিল তোমালোকে মোক জনাবা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফ্ৰম আছামিজ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল অপচন লক্ষীনাথ বেজবৰুৱা যতীন্দ্ৰনাথ দুৱৰা হেমচন্দ্ৰ বৰুৱা আৰু পদ্মনাথ গোহাঞি বৰুৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত বনফুল নামৰ কিতাপখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু সেইকাৰণে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড অৰ্থাৎ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল অপচন মামনি ৰয়ছম গোস্বামী নলিনীবালা দেৱী নীলিমা শৰ্মা আৰু দীপালী বৰঠাকুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নলিনীবালা দেৱীয়ে অলকানন্দা নামৰ কিতাপখনৰ বাবে তেওঁ 1968 চনত এই বঁটাটো লাভ কৰিছিল সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম আসাম অৰ্থাৎ অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল অপচন দিছে অমল প্ৰভা দাস ইন্দিৰা মিৰি শকুন্তলা চৌধুৰী আৰু বিমলা প্ৰসাদ চলিহা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অমল প্ৰভা দাসে 1954 চনত এই বঁটাটো তেওঁ লাভ কৰিছিল পদ্মশ্ৰী বঁটা হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আসাম টু বি হনৰ্ড উইথ দ্য প্ৰেষ্টিজিয়াছ দাদা চাহেব ফাল্কে এৱাৰ্ড অৰ্থাৎ অসমৰ পৰা মৰ্যাদাপূৰ্ণ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱা প্ৰথমজন ব্যক্তি কোন আছিল অপচন জ্যোতিপ্ৰসাদ আগৰৱালা ডক্টৰ ভূপেন হাজৰিকা জাহ্নু বৰুৱা আৰু ভৱেন্দ্ৰনাথ শইকীয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা
92 চনত তেওঁ দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ভোগেশ্বৰ বৰুৱাই কোন চনত অৰ্জুন বঁটা লাভ কৰিছিল? অৰ্থাৎ ইন হুইচ ইয়াৰ ডিড ভোগেশ্বৰ বৰুৱা উইন দ্য অৰ্জুনা এৱাৰ্ড? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াতে শুদ্ধ উত্তৰটো হ'ব 1966। অ'কে, আৰু সেইকাৰণে এই ভোগেশ্বৰ বৰুৱাৰ নামত 3 ছেপ্টেম্বৰ তাৰিখে 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস পতা হয়। অভিৰুচি ক্ৰিয়া দিৱস পতা হয় 3 ছেপ্টেম্বৰত। অ'কে, নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ এ হাই কোৰ্ট? অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন, পাৰ্বতী কুমাৰ গোস্বামী, হলিৰাম ডেকা, ৰঞ্জন গগৈ, হলিৰাম ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হলিৰাম ডেকা। হলিৰাম ডেকা আছিল প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু বিকাম এ জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা অসমৰ প্ৰথম কোনজন ব্যক্তি আছিল? অপশ্যন, ৰঞ্জন গগৈ, পাৰ্বতী কুমাৰ গোস্বামী, হলিৰাম ডেকা, মীৰা শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামী প্ৰথম অসমীয়া আছিল যিজনে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিলগৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আম্বেদকাৰ এৱাৰ্ড ফ্ৰম আছাম? অৰ্থাৎ অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী কোন আছিল? অপশ্যন, মলয়া গোস্বামী, চেতনা দাস, সীমা বিশ্বাস, ৰুণু দেৱী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চেতনা দাস। চেতনা দাসে অসমৰ হৈ কেনে প্ৰথমবাৰৰ কাৰণে আম্বেদকাৰ বঁটা লাভ কৰিছিল 2000 চনত। 2000 চনত তেওঁ এই বঁটাটো লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিচাৰ ফিল্ম? অৰ্থাৎ প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল? প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল? অপশ্যন, ইন্দ্ৰাৱতী, জয়মতী, ভাইটি, চিৰাজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জয়মতী। তোমাক সকলোৱে জানাই কিমান চনত পাব্লিছ হৈছিল? 1935 চনত। হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন ছবি কি আছিল? অপশ্যন, জয়মতী, ভাইটি, শকুন্তলা, অৰণ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাইটি। ভাইটি আছিল প্ৰথমখন অসমীয়া ৰঙীন ছবি, কালাৰ ফিল্ম। এতিয়া তোমালোকে মোক কমেণ্ট বক্সত জনাবা যে এই ফিল্মখন কিমান চনত ৰিলিজ হৈছিল? এই ফিল্মখন কিমান চনত ৰিলিজ হৈছিল তোমালোকে মোক জনাবা কমেণ্ট বক্সত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ গোপীনাথ বৰদলৈ পোষ্টহুমাছলি এৱাৰ্ড দ্য ভাৰত ৰত্ন? অৰ্থাৎ গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াতে শুদ্ধ উত্তৰটো হ'ব 1999। 1999ত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ দ্য পদ্মা বিভূষণ এৱাৰ্ড? অৰ্থাৎ অসমৰ পৰা প্ৰথম পদ্ম বিভূষণ বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল? অপশ্যন, বিমলা প্ৰসাদ চলিহা, গোপীনাথ বৰদলৈ, কৃষ্ণকান্ত সন্দিকৈ, বিষ্ণুৰাম মেধি। প্ৰথম পদ্ম বিভূষণ বঁটা লাভ কৰা ব্যক্তিজন আছিল বিমলা প্ৰসাদ চলিহা। কিমান চনত পাইছিল তেওঁ এই বঁটাটো? তেওঁ পাইছিল 1971 চনত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ দ্য আছাম ৰত্ন এৱাৰ্ড? অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাই
কোন চনত অসম ৰত্ন বঁটা লাভ কৰিছিল অপচন দিছে 2001 2005 2009 2019 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2009 চনত তেওঁ অসম ৰত্ন বঁটা লাভ কৰিছিল আৰু তাৰ ঠিক 10 বছৰ পিছত তেওঁ ভাৰত ৰত্ন বঁটা লাভ কৰে Next question. Who was the first Assamese graduate and also the first to clear the ICS or IAS from Assam? অৰ্থাৎ প্ৰথম অসমীয়া স্নাতকধাৰী আৰু অসমৰ পৰা IAS বা ICS উত্তীৰ্ণ হোৱা প্ৰথমজন ব্যক্তি কোন আছিল অপচন দিছে আনন্দৰাম বৰুৱা গুণাভিৰাম বৰুৱা মণিৰাম বৰুৱা আৰু তৰুণৰাম ফুকন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা প্ৰথমজন গ্ৰেজুৱেট আৰু ICS পাছ কৰা ব্যক্তি আছিল Next question From which novel did Birendra Kumar Bhattacharya win the Sahitya Academy Award in 1961 অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে 1961 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মৃত্যুঞ্জয় ইয়াৰিংগম প্ৰতিপদ ককাদেউতা ইয়াৰ শুদ্ধটো হ'ব ইয়াৰিংগমৰ বাবে তেওঁ 1961 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কিন্তু ইয়াৰ পিছত তেওঁ মৃত্যুঞ্জয়ৰ বাবে কি বঁটা লাভ কৰিছিল জ্ঞানপীঠ বঁটা লাভ কৰিছিল তেওঁ মৃত্যুঞ্জয় নামৰ কিতাপখনৰ বাবে Next question Which is considered the first Assamese novel written by Padmanath Gohai Barua অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত প্ৰথমখন অসমীয়া উপন্যাস কি বুলি গণ্য কৰা হয় অপচন মিৰি জীয়ৰী ভানুমতি লাহৰী আৰু পদুম কুঁৱৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথমখন অসমীয়া উপন্যাস আছিল ভানুমতি যিখন পাবলিছ হৈছিল 1890 চনত Who was the first president of Assam Sahitya Sabha অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল লক্ষীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা শৰৎচন্দ্ৰ গোস্বামী আৰু ভেনুধৰ ৰাজখোৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱাই 1917 চনৰ প্ৰথমখন সাহিত্য সভা মানে যিখন অধিৱেশন হৈছিল তাতে তেওঁ সভাপতি আছিল নেক্সট কুৱেশ্যন আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন Who was the first female president of Assam Sahitya Sabha অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অপচন মামণি ৰয়ছম গোস্বামী নলিনীবালা দেৱী নিৰ্মল প্ৰভা বৰদলৈ শিলা বৰঠাকুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নলিনীবালা দেৱীয়ে যিখন 1954 চনৰ যিখন সাহিত্য সভা অধিৱেশন হৈছিল তাতে তেওঁ সভাপতি আছিল ওকে আজিলৈ ইমানেই আছিল আমি নেক্সট ভিডিঅ'ত আৰু ইয়াৰ ওপৰত কিছুমান কুৱেশ্যন ডিছকাছ কৰিম আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছা ওকে থেংক ইউ